নমস্কাৰ। মুখ্যমন্ত্ৰীৰ প্ৰতিবেদন দাখিল কৰিব তিনিজনীয়া মন্ত্ৰীৰ সমিতিয়ে। অচিৰেই দৰমহা বৃদ্ধি পাব অংগনবাড়ী, আশা, মধ্যাহ্ন ভোজন, ৰান্ধনীৰ। 23 জানুৱাৰী তাৰিখত এই বাতৰিটো প্ৰকাশ পাইছে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেবিনেট সিদ্ধান্ত অনুসৰি তিনিজনীয়া মন্ত্ৰীৰ সমিতিয়ে অচিৰেই দৰমহা বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। আগন্তুক বাজেটত দৰমহা বৃদ্ধিত এই বিষয়টো সন্নিৱিষ্ট হ'ব। বিদেশত থাকিলেও ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত ইতিবাচক সঁহাৰি জনোৱা বুলি প্ৰকাশ পাইছে। ফলত দীৰ্ঘদিনীয়া দৰমহা বৃদ্ধিৰ বাবে দাবী কৰি অহা অংগনবাড়ী কৰ্মী আৰু সহায়িকা, মধ্যাহ্ন ভোজন আৰু ৰান্ধনী কৰ্মী তেওঁলোক উপকৃত হ'ব বুলি আশা কৰা হৈছে। অৰ্থাৎ অচিৰেই তেওঁলোকৰ দৰমহা বৃদ্ধি পাব অংগনবাড়ী, আশা, মধ্যাহ্ন ভোজন, ৰান্ধনীৰ। গতিকে এই বিষয়টোত যথেষ্ট চৰ্চাত আছে। আগন্তুক বাজেটতেই ভাল খবৰ আহিব বুলি আশা কৰিব পাৰি। উল্লেখযোগ্য যে ৰাজ্যিক কেবিনেটে অলপতে এইসকল কৰ্মীক মাহেকীয়া পাৰিতোষিক অৰ্থাৎ দৰমহা বৃদ্ধিৰ বাবে এখন সমিতি গঠন কৰি দিছিল। এই সমিতিত বিত্তমন্ত্ৰী অজন্তা নেওগ তথা জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা, স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল আছে। সমিতিয়ে ইতিমধ্যে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰা বুলি প্ৰকাশ পাইছে। চৰকাৰৰ বিভিন্ন বিভাগৰ সৈতে সমিতিয়ে কেইবালানিও আলোচনা কৰিছে। ইয়াৰ পাছতে প্ৰতিবেদন প্ৰস্তুত কৰা হ'ব আৰু বিদেশৰ পৰা উভতি আহিলেই মুখ্যমন্ত্ৰীৰ হাতত এই প্ৰতিবেদন দাখিল কৰিব। পূৰ্বেই মুখ্যমন্ত্ৰীয়ে ইংগিত দিছিল যে এই কৰ্মীসকলে দাবী কৰা ধৰণে দৰমহা আৰু পাৰিতোষিক বৃদ্ধি কৰিব পৰা নহ'ব। কিন্তু দেশৰ আন আন ৰাজ্যৰ কৰ্মীসকলে লাভ কৰা পাৰিতোষিকৰ তুলনামূলক অধ্যয়ন কৰি অসম চৰকাৰেও দৰমহা বৃদ্ধিৰ সিদ্ধান্ত ল'ব। গতিকে পূৰ্বৰ তুলনাত কিছু পৰিমাণে হ'লেও পাৰিতোষিক বৃদ্ধি হোৱাটো নিশ্চিত। দীৰ্ঘদিন ধৰি অংগনবাড়ী কৰ্মী আৰু সহায়িকা, আশা কৰ্মী, মধ্যাহ্ন ভোজন, ৰান্ধনী আৰু সহায়িকা আদিয়ে নিজৰ নিজৰ বিভাগৰ ওপৰত দৰমহা বৃদ্ধিৰ বাবে দাবী জনাই আহিছে। বিভাগসমূহে তেওঁলোকৰ দাবী কাৰ্যকৰী কৰা নাই, যাৰ বাবে আন্দোলন, কৰ্মবিৰতি আদিও পালন কৰা পৰিলক্ষিত হৈছে। আগন্তুক বৰ্ষত ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচনৰ পূৰ্বে যিকোনো পৰ্যায়ৰ কৰ্মীক চৰকাৰে অসন্তুষ্ট কৰিব খোজা নাই। তেওঁলোকে দাবী কৰা পৰিমাণৰ সা-সুবিধা প্ৰদান কৰিব নোৱাৰিলেও চৰকাৰে তেওঁলোকৰ বাজেট অনুসৰি যিমানখিনি পাৰে সিমানখিনি তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিব বুলি আশা কৰা হৈছে। আৰু এই ক্ষেত্ৰতে অচিৰেই দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত অংগনবাড়ী, আশা, মধ্যাহ্ন ভোজন আৰু ৰান্ধনীৰ কাৰণে ভাল খবৰ আহিব বুলি সকলোৱে আশা কৰিছে। আৰু কেবিনেট সমিতিৰ জৰিয়তে গঠন কৰি দিয়া তিনিজনীয়া মন্ত্ৰী গোটৰ পৰা প্ৰতিবেদন লাভ কৰিলেই দৰমহা তথা পাৰিতোষিক বৃদ্ধিৰ সিদ্ধান্ত ঘোষণা কৰিব। ৰাজ্য চৰকাৰে অহা 10 মাহৰ পিছত আগন্তুক বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব আৰু সেই বাজেটতে পাৰিতোষিক বৃদ্ধি কৰি চৰকাৰী সিদ্ধান্ত লিপিবদ্ধ হোৱাটো নিশ্চিত হৈ পৰিছে। গতিকে আগন্তুক বাজেটতে এইসকল কৰ্মচাৰীৰ কাৰণে অত্যন্ত ভাল খবৰ আহিব বুলি আশা কৰিব পাৰি। আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ এই খবৰটো আগবঢ়াই দিলোঁ। এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আৰু প্ৰথমবাৰৰ কাৰণে যদি ভিডিঅ'টো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।